এই মুহূর্তে অসমবাসী রাজ্যের কারণে সন্ধিয়ার কেইবাটাও বিগ ব্রেকিং নিউজ আজি হয়েছে 24 মে। রাজ্যের কোটি কোটি জনসাধারণের বাবে লৈ আহিছো কেইটামান গুরুত্বপূর্ণ খবর। বাংলাদেশ লৈ খেদি পঠোৱা লোকক পুনৰ ঘূৰাই আনিব ভাৰত লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ৰাজ্যৰ লাখ লাখ পৰিয়াল লৈ আহি গ'ল ডাঙৰ খবৰ। চৰকাৰৰ পৰা লাভ কৰিব 4টা বিশেষ সুবিধা। আৰু কি কি সুবিধা পাব, কেনেকৈ আবেদন কৰিব, সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নথবাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাজ্যৰ কাৰণে এটা ডাঙৰ খবৰ। বাংলাদেশ লৈ খেদি পঠোৱা লোকক পুনৰ ঘূৰাই আনিব চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। বাংলাদেশ লৈ বিতাড়িত একাংশ লোকৰ কৰা হ'ব নাগৰিকত্ব পৰীক্ষা। নিজেকে ভাৰতীয় বুলি দাবী কৰি অহাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত। নাগৰিকত্ব পৰীক্ষাৰ উদ্দেশ্যৰে পুনৰ ভাৰতলৈ আনিব এই সকল লোকক। এই পৰীক্ষাৰ ফলাফলৰ ভিত্তিতে চৰকাৰে গ্ৰহণ কৰিব পৰৱৰ্তী পদক্ষেপ। সুপ্ৰিম কোৰ্টৰ সলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ এই মন্তব্য। বাংলাদেশ লৈ খেদি পঠোৱা লোকক পুনৰ ঘূৰাই আনিব চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত। বাংলাদেশ লৈ বিতাড়িত একাংশ লোকৰ কৰা হ'ব নাগৰিকত্ব পৰীক্ষা। নিজেকে ভাৰতীয় বুলি দাবী কৰি অহাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত। তার পিছত জনাইছো আমার দ্বিতীয়টা খবর, খুবই গুরুত্বপূর্ণ খবর। লগতে রাজ্যের কোটি কোটি জনসাধারণ ভাবে লৈ আহিছো ডাঙর খবর। রাজ্যের লাখ লাখ পরিয়াল লৈ ডাঙর খবর দিলে চৰকাৰে। চৰকাৰৰ পৰা লাভ কৰিব 4টাকৈ বৃহৎ সুবিধা। আৰু কি কি সুবিধা আছে সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। কেনেকৈ কৰিব আবেদন। চৰকাৰী পকীঘৰৰ পৰা মহিলা সবলীকৰণ লৈ ডাঙৰ ঘোষণা কৰিলে চৰকাৰে। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ডাঙৰ খবৰ বা ভাল খবৰ ক'ব লাগিব। নতুনকৈ আৰু 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। মহিলা উদ্যমিতা আৰু অৰুণোদয় ধনক লৈ কৰিব ডাঙৰ ঘোষণা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীও পাব নতুনকৈ সুবিধা। ৰাজ্যৰ লাখ লাখ পৰিয়াল লৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ পৰা লাভ কৰিব 4টাকৈ বৃহৎ সুবিধা। চৰকাৰী পকীঘৰৰ পৰা মহিলা সবলীকৰণ লৈ ডাঙৰ ঘোষণা চৰকাৰৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এয়া ভাল খবৰ। নতুনকৈ আৰু 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। মহিলা উদ্যমিতা আৰু অৰুণোদয় ধনক লৈ আহিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। এবাৰ 1250 টকা নহয় 3000 লৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। মহিলা উদ্যমিতাই 25,000কৈ টকা পাব মহিলাসকলে। বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।